Hello everyone, good morning. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি সৰস্বতী পূজা ইয়া দেখিছেনে মই দিব্যাঞ্চুক লগতে লৈ আছো মানে এটা কুছত থকা হৈছে মানে মেইন প্ৰবলেম হেতু হৈছে আৰু মই লৈ থাকিলে থাকিব হি বেলেগৰ কুছত নথকা হৈছে আৰু এতিয়া আজি যেহেতুকে সৰস্বতী পূজা এতিয়ালৈকে দেখিছে মই আজৰি হ'ব পৰা নাই আৰু আমাৰ দেহাৰো আজি প্ৰথম সৰস্বতী পূজা আৰু আমাৰ ঘৰত এগৰাকী সৰস্বতী ওলাই আছে মানে ৰেডি হৈ আছে দেই ঘৰৰ ভিতৰত যাব নোৱাৰা সমস্যা হৈ আছে এতিয়া ৰব এতিয়া এগৰাকী সৰস্বতী ওলাই আছে ধুনীয়া আপোনালোকক দেখাইছো মই চাব আৰু এফালে আমাৰ সৰস্বতী ৰেডি হৈ আছে সৰস্বতী এফালে চাই দিয়া আৰু এফালে নিহাৰিকা মেকআপ কৰি আছে আৰু কাৰবাক যদি লোকেল মেকআপ হয় কিন্তু ধুনিয়া কৰিছে প্ৰফেশনাল মেকআপ আৰ্টিষ্টৰ গতে কৰিছে আৰু যদি আপোনালোকে কোনোবাই মেকআপ কৰিবলৈ বিচাৰে কন্টাক্ট কৰিব নিহাৰিকা কৰি থৈ আহিবগে আৰু এফালে আমাৰ দৰ্শক বৃন্দ এফালে সৰস্বতীৰ মাক আৰু এয়া পুবালি আমি সবে ইয়াতে সৰস্বতী গুলিয়াই আছো আৰু এফালে আমাৰ আন এগৰাকী সৰস্বতী সৰস্বতী এফালে চাই দিয়া আন এগৰাকী সৰস্বতী আৰু এটা ফটো সেশন চলিব চাই দিয়াচোন এফালে দুজনে ধৰকচোন এনেকৈ থাকিব আকৌ দেই সৰস্বতী পূজা মানে ইয়াৰ ব্লগ বনাইছে আৰু দেই এয়া আমাৰ সৰস্বতী দুগৰাকী এইবাৰ দুগৰাকীহে ওলাইছে আমাৰ জেগাৰ পৰা আমিবোৰ মানে থাকি গ'লো শুই গৈছে দেহাক পাত্তাই নিদিয়া হৈছে নেকি কোনো দেহা তুমি সৰস্বতী দেখিলা নে আজি প্ৰথম সৰস্বতী দেখিছে কি কেমেৰা অকল কেমেৰা হা এয়া ফটো মাৰিছে মই এই খাইলতে লগাই দিব লাগে হেনো আৰু এইফালে আহিছে আমাৰ মাক সেৱা জনাবৰ কাৰণে যিহেতু আমাৰ বেদানৰ মেট্ৰিক পৰীক্ষা মই তহঁতৰ পিছা নেৰো ভিডিঅ' কৰিবলৈ আমাৰ একেটা কিন্তু ভাল ৰিজাল্ট কৰিব দেই বেদান চাই দিয়া ফেলে বেদান চোৱা এফালে এয়া বেদানৰ মাক আমাৰ মা সেৱা ল'বলৈ আহিছে আৰু আমাৰ এই দেশত কিবা এটা মানে কৰবালে যদি কোনোবা এনেকৈ ওলাই মেলি যায় মানে চবেই এনেকৈ সজাই পৰাই উলিয়াই পঠিয়াই বহুত ভাল লাগে আমাৰ এই দেশত মানে এই একতা বস্তুটো বহুত আছে আৰু বহুত ভাল লাগে মানে এতিয়া সিহঁতে দুজনী যাব ওলাইছে সৰস্বতী পূজালৈ আৰু মানুহ দেখিছে কিমান আমাৰ ঘৰতে ওলাইছে মানে ভাল লাগে আৰু এইফালে বেদান্তই মেট্ৰিক দিব যিহেতুকে সেইকাৰণে মাহঁতে সেৱা লোৱাইছেহি সেই সেৱা লৈছে মাৰ পৰা আৰু মায়ে ধুনীয়াকৈ আশীৰ্বাদ দিছে এয়া তাৰ মেট্ৰিক পৰীক্ষা এইটো ভিডিঅ'টো আগৰে মই এতিয়া মানে টাইম পাইছোঁ হেল্ল' এভৰিৱান এতিয়া খাই বৈ ভাত পানী খাই বৈ আজৰি হ'লোঁ এতিয়া মানে আবেলি হ'লগৈ আৰু ল'ৰাটোৰ কাম বন ল'ৰাটোকো ভালকৈ চাফ চিকুণ কৰি ল'লোঁ নিজেও হ'লোঁ আৰু ঘৰৰ যিখিনি কাম আছিলে কৰিলোঁ এতিয়া একাপ চাহ খাওঁ বুলি ভাবিছোঁ যিহেতু অসমীয়া মানুহ আমি চাহ নোখোৱাকৈতো নহ'ব ন সেইকাৰণে ধুনীয়াকৈ গাখীৰৰ চাহ একাপ বনাওঁ খুৰীহঁতো আছে ল'ৰাটো খুৰীয়ে লৈ আছে মাহঁতৰ কাৰণেও বনাওঁ আৰু এতিয়া তেতিয়াহ'লে চাহকাপ খাই লওঁ খাই পেলাইনি আকৌ আজি আমি নামঘৰ যাম বুলি ভাবিছোঁ যিহেতু দিব্যাঞ্চুৰ আজি প্ৰথম সৰস্বতী পূজা হয় সেইকাৰণে আমি আজি যাম নামঘৰলৈ গতিকে আপোনালোকক দেখাই থাকিম চাই থাকিম আনিছিলো সাইলেন্ট হৈ আছে দিয়া দেখিছো এটো পুতুলি বা কালি কিন্তু সবে বহুত দেবলে কৈছে আকৌ কি দিপু কোন
মামি মাথাই তাত মামি এভৰিৱান এতিয়া আমি ওলাই মেলি ৰেডি হ'লোঁ আমি মানে এতিয়া মই যাম আৰু পুবালি যাব পুবালিৰ ছোৱালী আৰু নিহাৰিকা যাব গতিকে তেনেহ'লে গৈ পাই লওঁ আৰু তাহাঁতক লগ ধৰোঁগৈ মই ওলাই পেলানি ঘৰৰ পৰা গৈছোঁ আৰু বস্তুকেইটা লৈ লওঁ ধুনীয়াকৈ ধুনীয়াকৈ ইয়াতে মাহে দি দিছে আৰু এইফালে আমি এতিয়া আহিছোঁ এগৰাকী নিহাৰিকা হাই কৈ দিয়া আৰু পুবালি আহিবৰ কাৰণে আছে পুবালি আহিছে মানে পুবালি আমাৰহে লেট হৈছে তাই সোনকালে ৰেডি ছোৱালীজনী থ'বলৈ গৈছে চাই থাকিব ঠিক আছে এইগৰাকী আমাৰ পুবালি বাইদেউ কেঁচুৱা থৈ আহিলে গতিকে আমি এতিয়া গৈ আছোঁ দেই চাই থাকিব ধুনীয়া ধুনীয়া ভিডিঅ' আগলৈকো আপুনি বৰ ধুনীয়া গোন্ধাইছে ন বৰ ধুনীয়া গোন্ধাইছে অ'কে কেটে আৰু এইফালে আমি লাহে লাহে পাইছোঁহি আৰু নামঘৰৰ এইখন প্ৰথম গেট হয় দুখন গেট আছে শ্ৰী শ্ৰী আউনীআটীয় কৰঙাখাট বৰনামঘৰ এইখন প্ৰথম গেটখন আমি এতিয়া এইখন গেটৰ তলেৰে যাম আৰু তাৰপিছত আৰু এখন গেট আছে আপোনালোকক দেখাম আৰু ফাইনেলি আমি আহি পাই গ'লোহি নামঘৰ আৰু এখন গেট আপোনালোকে দেখিছে এইখন নতুনকৈ বনোৱা হয় ইমানো নতুন নহয় আৰু মানে তথাপিতো নতুন আৰু সৌখন দেখিছে ভিতৰৰ গেটখন সেইখন মানে আগৰ পুৰণা দিনীয়াৰ মানে গেট হয় মানে বহুত আমি সৰুতে থাকোঁতে এখন গেট দেখি অহা আৰু এইফালে ইয়াতে অকণমান সেৱা কৰি লওঁ এইফালে পুবালি আৰু নিহাৰিকা গৈ আছে আৰু আপোনালোকক এটা বস্তু দেখাম এই বস্তুটো হৈছে এই স্কুলখন আমি ৪ৰ্থ শ্ৰেণীলৈকে এইখন স্কুলতে পঢ়িছিলোঁ আৰু এতিয়া হেনো বোলে স্কুলখন বন্ধ হৈ গ'ল শুনি মনটো বেয়া লাগিছে আৰু ইয়াৰ আপোনালোকে হয়তো মানে আমাৰ দেহাৰ মাতটো শুনি পাই আছে মই ভইচ অভাৰ দিওঁতে সি মোৰ ওচৰতে আছে সি চিঞৰি আছে পূৰা সেইকাৰণে আপোনালোকে হয়তো শুনা পাইছে দেই বেয়া নাপাব আৰু এইফালে অকণমান চৌহদটো দেখাই দিছোঁ এইফালে নামঘৰৰ চৌপাশটো এয়া এনেকুৱা বহুত ডাঙৰ আহল বহল এৰিয়া হয় ভাওনা সভা পাতিলে মানে ইয়াত আমাৰ মানে বহুত মানুহ হয় আৰু ভাল ফাইনেলি আমি নামঘৰ আহি পালোহি সেয়া দেখিছে আমাৰ দুখন গেট আছে আৰু এতিয়া আহি পাইছোঁহি আৰু নামঘৰ ভৰিকেইটা তিয়াই লওঁ তিয়াই পেলাই নামঘৰৰ ভিতৰলৈ যাম ভিতৰত দেখাব পাৰোঁ নে নোৱাৰোঁ নাজানো যিহেতু মোবাইল ধৰি দিয়া মানুহ নাই তথাপিতো চেষ্টা কৰিম বাৰু গতিকে চাই থাকিব আৰু এতিয়া ধুনীয়াকৈ ভৰিকেইটা ধুই লওঁ যিহেতু ৰাস্তা পদূলি গুচকি আহিছোঁ ন ভাল বেয়া যিকোনো বস্তু সেইকাৰণে নামঘৰৰ ভিতৰত সোমোৱাৰ আগতে ভৰিকেইটা ধুই লওঁ আৰু এয়া হৈছে আমাৰ নামঘৰৰ পুখুৰী বহুত ডাঙৰ হয় পুখুৰীটো এয়া ভৰিকেইটা ধুই লওঁ দেই তেন্তে আৰু ফাইনেলি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ইমান যে এটা মানে পজিটিভ ভাইবছ ইমান ভাল লাগে নামঘৰলৈ আহিলে মানে চাৰিওপাশ ঠাণ্ডা কিবা এটা মানে ইমান পজিটিভিটি ফিল কৰোঁ নিজকে বহুত ভাল লাগে আপোনাৰ মনটো যদি কিবা এটা বেয়া লাগি থাকে আপুনি নামঘৰলৈ আহিবচোন বা মন্দিৰলৈ যাবচোন সেইটোতো ক'বলগীয়া কথা নহয় হয়তো সকলোৰে লগতে হয় কিমান যে মনটো শান্তি লাগে নহয়নে বাৰু মোৰ ক্ষেত্ৰতো একেই চাৰিওফালে নিজান পৰিৱেশ আৰু এয়া হৈছে আমাৰ বৰনামঘৰ কৰঙাখাট বৰনামঘৰ আৰু বহুত ডাঙৰ নামঘৰ হয় আৰু আমাৰ যদি নামঘৰত ভাওনা পতা হয় তেতিয়া মানুহ মানে বহুত হয় আৰু ভাওনা যিহেতু নামঘৰৰ ভিতৰৰ ভাগে ইমান ডাঙৰ তথাপিতো বাহিৰত জেগা আছে কাৰণে বাহিৰতে পতা হয় আৰু নামঘৰৰ ভিতৰত চাকি দিলোঁ চাকি দিয়াৰ পিছত ইয়াৰ লগতে লাগি আছে শিৱ বাবাৰ মন্দিৰ মানে
শিৱ মন্দিৰ আছে গতিকে শিৱ মন্দিৰতো চাকি এগছ তিনিজনীয়ে দি লৈছোঁ আৰু নামঘৰত চাকি দিয়া সেয়া দেখুৱা নহ'লে আৰু এতিয়া এয়া দেখিছে শিৱ মন্দিৰ লগতে লাগি আছে আৰু গতিকে আমি এগছে চাকি দি লৈছোঁ আৰু আপোনালোকক ধুনীয়াকৈ চাৰিওফালটো অকণমান দেখাই দিছোঁ তেহেঁতি দুজনীয়ে চাকি জ্বলাই আছে সেইকাৰণে মই অকণমান ভিডিঅ' কৰি দিছোঁ আৰু এয়া আমি সকলোৱে এনেকৈয়ে চাকি দিলোঁ আৰু ইয়াতে আচলতে নামঘৰলৈ বুলিয়ে আহিছিলোঁ মানে ইয়াতো এনেই দি যাম বুলি আহিছিলোঁ ইয়াত মানে শিৱলিংগ ভাগ আপোনালোকে দেখিছে ন সেই ভাগৰ ভিতৰত দিয়া হয় আমি ভাবিছিলোঁ তাৰ ভিতৰতে দিব লাগিব বুলি কিন্তু সেয়া তাত অকণমান লেতেৰা হয় কাৰণে তেল পৰি পেলাইনি মানে বাহিৰতে জ্বলাবলৈ আজিকালি দিয়ে হেনো আৰু এনেকৈয়ে চাকি দিলোঁ আৰু এয়া অকণমান ভিতৰটো দেখাই দিলোঁ তো আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ কেনে পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব কমেণ্টত পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি দিব আজিলৈ আহোঁ তেন্তে বাই বাই